হেল্ল' গাইজ, তো যোৱাকালি আমাৰ ঘৰতে সৰুকৈ আয়োজন কৰিছিলে। তাৰেই মই সৰু কেইটামান মুহূৰ্ত আপোনালোকক দেখাবলৈ ওলাইছোঁ। এয়া আজি ৰাতিৰ কাৰণে আজি বহুত মানুহ আছেতো, সেইকাৰণে ইয়াতে বাহিৰতে বনাইছে। এইটো হ'ল ফেচলি এজ ৱেল এজ হাতী। কিবা তুমি অলপমান কি লাবাৰা ভাজি ইয়াতে কি কি আছে কোৱা? নেচেৰা আছে আৰু আলু আছে আৰু কি আছে বন্ধাকবি না কেঁচা জলকীয়া বিলাহী উৰহি ভাত খাব মাইলাত দুৱাৰ আছে ভালকে লাগ হা নিমখ দিছি কিন্তু বহুত টাইম হৈ আছে 23 সেকেন্ড হৈ গ'ল। এইটো কি মানে এইটো দিয়া ৰিজাৰ্ভ দৰে আৰু কিবা বনাব লাগে নেকি? তোমাৰ জেঠি দিবা দি পিয়াজ দিবা দি জলদি দিবা দি আৰু কিবা বনাব নেকি? হাই কি কৰি আছে এতিয়া মানুহবিলাক? আছে আছে। আপুনি কি কৰি আছে কওক? মানে এনেকুৱা কৰিছে যাতে কাকো নকৰে। কওক কওক। বৌ আমাৰ বৌ তেখেতে ভালকে ক'ব পাৰে। এমাহে ক মানে আদা নহৰু পিয়াজৰ পৰাই লৈ ৰাতিপুৱা উঠাৰ পৰাই লৈ কোনো খোৱা লোৱাৰ খবৰ নলয়। এইবিলাক গোটেই তেওঁৱে কৰিছে। মানে এইবিলাক দেখিছানে? বহুত কষ্ট দিছে যেন লাগিছে আপোনাক। মই এতিয়া চিন্তা কৰিব লাগে চবে কোনো একো নকৰে চিন্তা বুজিছেনে? মোৰ মানে বহুত বেয়া লাগিছে আৰু বহুত কাম কৰিছে বহুত। এতিয়া আকৌ বাচন বিলাক ধুব লাগিব, সিহঁতে ভাত চাত খাব, ঘৰ বিলাক সাৰিব লাগিব। মানে অকল মোৰ ওপৰতে পেচাৰটো। মানে মোক কোনো মৰম নকৰে, ছোৱালী বোৱাৰী যোনে হওক। মানে এনেকুৱা মই এতিয়া ভাবিছো কালি ৰাতিপুৱা এবাৰ বেলতলালৈ যাম বুলি ভাবিছিলো। বেলতলালৈ কিয়? বেলতলালৈ যাই ভাবিছো এটা ধাবাত বহি জলকীয়া দিয়া এই দেখিছানে আকৌ মাতিব আহিলে মই আৰু কোৱাচোন এই কাৰ্টনটো লৈ যাওঁ বাহিৰত দিয়ক ন কাৰ্টনটো অলপমান নামিব নোৱাৰে মই আগৰ লাগিব আকৌ জলকীয়া লাগে দেখিছানে বাৰু মানুহক অকমান মৰম কৰিব লাগে ন শান্তি দিব লাগে শান্তি নাই আকৌ মৰাৰ পিছতে ক'ব জলদি জলদি লৈ যোৱা দেৰি হৈছে নহয় মানুহ কষ্ট পাব নহয় গতিকে জিন্দাবাদ দালি এয়া মাহৰ দালি গাইছ চবেই এতিয়া ভাত খাবলৈ ওলাইছে আৰু চবে কিবা সাবস্ক্ৰাইব কৰি দিব আমাৰ জেৰিতাৰ ব্লগ